2026 বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী আৰু তাৰ পূৰ্বে আমি কুকুৰাঝাৰৰ পৰা যি ৰাজনৈতিক খবৰসমূহ আছে সেই খবৰসমূহ দি যাবলৈ চেষ্টা কৰিছোঁ আৰু কুকুৰাঝাৰৰ যদি চোৱা হয় তেন্তে এটা অতি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে বাওখুংগুৰি বিধানসভা সমষ্টি আৰু এই বাওখুংগুৰি বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্ম বাইদেউৰ সৈতে আমি বৰ্তমান সময়ত উপস্থিত আছোঁ আৰু বাইদেউৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে কাইলৈৰ বাবে অনুভৱ কেনেধৰণৰ। বাইদেউ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্ট মজিয়ালৈ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ভাবে কাইলৈ জনাদেশ কাৰ পক্ষত থাকিব, কেনেধৰণে আগবাঢ়িছিল, কি ক'ব শেষৰ মুহূৰ্তত? প্ৰথমতে চবকে মই আন্তৰিক মনৰ পৰা সন্মান যাচিছোঁ। নমস্কাৰ, প্ৰণাম, খুলুমবাই। হয়, কালি কাউণ্টিং হৈ আছে, কালি ৰিজাল্ট ডিক্লেয়াৰ হ'ব। ভালে লাগি আছে, মনটো কনফিডেণ্ট লাগিছে। আমি চেষ্টা কৰিছোঁ। 4 নং বাওখুংগুৰি সমষ্টি নতুন সমষ্টি হয়, তো ইয়াত প্ৰাৰ্থী হিচাপে মই UPPLৰ পৰা ট্ৰেক্টৰ চিম্বলটো লৈ পেলাই আগবাঢ়ি আহিছোঁ আৰু ভাল লাগিছে। আৰু মানে বহুতখিনি নতুন সমষ্টি হোৱাৰ কাৰণে ডাঙৰ সমষ্টি, প্ৰতিটো চেষ্টা কৰিছোঁ, প্ৰতিটো ব্লকত বা প্ৰতিটো কোণা কোণাই যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ বাওখুংগুৰি ৰাইজে বহুত আশীৰ্বাদো দিছে, বহুত ছাপৰ্টো দিছে, বহুত মানে মৰমো দিছে। তো সেইকাৰণে মনত কনফিডেণ্ট লাগিছে। যদি মানে ৰাইজে যদি মেণ্ডেটটো দিয়ে, ৰাইজৰ হৈ পেলাই কাম কৰাৰ কাৰণে কথা দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ, কনফিডেণ্ট লাগিছে। কোনবোৰ কথালৈ আগবাঢ়িছিল ৰাইজৰ বাবে আৰু ৰাইজে কোনবোৰ কথাত বিশেষকৈ আকৰ্ষণ হৈছে বুলি ভাবে? প্ৰায় আমি মানে UPPL দল হিচাপে আমাৰ প্ৰথমতে আমি শান্তি পৰিৱেশটো সদায় বিশ্বাস ৰাখি পেলাই কাম কৰি আহিছোঁ। য'ত শান্তি থাকিব সেইফালে আমি অলৰাউণ্ড ডেভেলপমেণ্টৰ মানে প্ৰস্পেক্টছবিলাক আমি বেছি দেখা পাওঁ আৰু সেইটোৱে বিশেষ কৰি শান্তি প্ৰতিষ্ঠা কৰা বা আমি যে সেই UPPLৰ যি মিছন আৰু ভিজন লৈ পেলাই শান্তি প্ৰতিষ্ঠা কৰি আমি BTR অঞ্চলত 26টা জনগোষ্ঠীৰ কাৰণে মানে যাতে চবে সন্মানৰে মানে উইথ ৰেচপেক্ট এণ্ড ডিগনিটি আমাৰ BTR অঞ্চলত যাতে অলৰাউণ্ড বা মানে প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে অলৰাউণ্ড ডেভেলপমেণ্টটো পাব পাৰে। তো আৰু নিজৰ যি মানে অধিকাৰৰ কাৰণে মাত মাতিব পাৰে, নিজৰ ন্যায়ৰ কাৰণে মাত মাতিব পাৰে, নিজৰ ৰাইটছৰ কাৰণে মাত মাতিব পাৰে, সেইটো আমি উদ্দেশ্য লৈ কাম কৰি আহিছোঁ। আৰু এইটো মানে আমাৰ যে এইটোৱে এই মিছনটো লৈ পেলাই এইবাৰো আমি ওলাইছোঁ আৰু যথেষ্ট এই 4-5টা মাহতে মানুহবিলাক এইটো ফিল কৰিছে যে সঁচাকৈ আমাক শান্তিটো প্ৰথমতে লাগে, দেন উই কেন থিংক এবাউট আৱাৰ অল ৰাউণ্ড ডেভেলপমেণ্ট এণ্ড উই কেন লিভ উইথ ৰাইট এণ্ড জাষ্টিছ। এইটো ফিল কৰিছে আৰু এইটো ফিল কৰাৰ কাৰণে বিশেষ কৰি প্ৰায় চবে ছাপৰ্ট কৰিছে, মানে খুব আশীৰ্বাদ দিছে আৰু আশা কৰিছোঁ এই ৰিজাল্টটো ভাল কৰিব পাৰিম বুলি। আৰু যদিহে আমি বড়োলেণ্ডত চাওঁ তেন্তে মূলতঃ দুটা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা যায়, BPF আৰু UPPL। আপোনাৰ সমষ্টিটো BPFৰ এজন প্ৰাৰ্থী আছে ৰূপম চন্দ্ৰ ৰয় আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় হৈছে। গতিকে অন্য দল থাকিলেও তাত প্ৰতিদ্বন্দ্বিতা খুব কম হোৱা দেখিবলৈ পোৱা যায়, UPPL আৰু BPFৰ মাজত বেছি হোৱা দেখিবলৈ পোৱা যায়, যিহেতু আপোনালোকৰ ভিত্তি বেছি। গতিকে তেওঁ কিমান দূৰ প্ৰত্যাহ্বান হ'ব আপোনাৰ পক্ষে, কি ভাবে এই কথা? তাতে যদি আপুনি যদি অবজাৰ্ভ কৰে BPF দলৰ বা NDA এলায়েন্সৰ পৰা আপুনি চাব প্ৰায় তাতে ৰূপম ৰয় ডাঙৰীয়া তেখেতে BPFৰ টিকেটটো লৈ খেলিছে আৰু তাতে ইণ্ডিপেণ্ডেণ্ট হিচাপে আমাৰ ৰাজীৱ কুমাৰ ব্ৰহ্মও থিয় দিছে, তেখেতেও BJPৰ সদস্য আছিলে। আৰু পৃথিৱী দেৱ নাৰায়ণ মেচ তেখেতেও ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলিছে। প্ৰায় যদি আমি চাবলৈ যাওঁ 3জন কেণ্ডিডেট কিন্তু মানে প্ৰায় NDAৰ পৰাই মানে উইথ কানেকশ্যন আহা। আৰু এইবাৰ প্ৰায় মাইনৰিটি ভোটাৰ্ছ আমাৰ 4 নং বাওখুংগুৰি সমষ্টিত মানে ডিচাইডিং ফেক্টৰ হয়। আৰু মাইনৰিটি কমিউনিটিৰ পৰা এইবাৰ যিহেতু BPF মানে NDA এলায়েন্সত যোৱাৰ কাৰণে বহুতে খুব মানে দুখ পাইছে মনত আৰু প্ৰায় ভোটটো 4 ভাগত ফ্ৰেগমেণ্ট হৈ গৈছে, BPFৰ ভোটটো 4 ভাগত ফ্ৰেগমেণ্ট হৈ গৈছে। তো সেইকাৰণে আমাৰতো অৰ্গেনিক ভোট আছেই, সেই অৰ্গেনিক ভোটটো মানে আমি পাইছোঁ আৰু লগতে
যিহেতু ৰূপম ৰয় ডাঙৰীয়া আপুনিও গম পায় বা প্ৰায় এলিগেশ্যনটো লাগিছে তেখেতে মানে BTC বাহিৰৰ হয় তো সেইটো আমাৰ এইফালেৰ প্ৰায় আমাৰ লোকেল বা আমাৰ BTR অঞ্চলৰ আমাৰ সন্মানীয় বা মানে শ্ৰদ্ধ ৰাইজ সিহঁতে খুব বেছি একচেপ্ট কৰিব পৰা নাই তো সেইকাৰণে মই ভাবোঁ যে UPPLৰ ৰাস্তাটো মানে ক্লিয়াৰ আছে খোলা আছে বুলি ভাবিছোঁ বাট ইট ডিপেণ্ডছ এণ্ড উই ৰেচপেক্ট আৱাৰ মেণ্ডেটে এইটো বক্সতে আছে এতিয়া লেট আছ ৱেইট ফৰ চাম টাইম এণ্ড উই ৰেচপেক্ট আৱাৰ মেণ্ডেট কি ভাবে গোটেই যদি বড়োলেণ্ডৰ কথা কওঁ তেন্তে এবাৰ যিহেতু পৰিষদীয় নিৰ্বাচনত দেখিলোঁ যে নাঙল বেছিকৈ চলিল অলপমান এবাৰ ট্ৰেক্টৰ কিমান চলিব এবাৰ কি হ'ব এইবাৰ ট্ৰেক্টৰ খুব ভালে চলিব মই অথনি কোৱাৰ নিচিনা মানুহে এইটো এই 4-5টা মাহতে মানে বহুত অনুভৱ কৰিছে যে শান্তি পৰিৱেশটো আমাক লাগে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট শান্তি থাকিলে আমি শিক্ষা বা আমি হেল্থ ইছ্যুজ এণ্ড আমি বাকীখিনি লাইক ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট আমাৰ শান্তিটো মেইন তো এইটো বহুত মানে অনুভৱ কৰিছে যে UPPL আহিলে যিহেতু আগৰ শান্তিৰ কাৰণে কাম কৰিছে আৰু হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিছে চ' উই আৰ মিছিং UPPL চ' উই নিড টু ব্ৰিং বেক UPPL সেই অপিনিয়নটো লৈ পেলাই মই আশা কৰোঁ মানে UPPLৰ ভাল মানে নাম্বাৰটো আহিব বুলি কাইলৈৰ দিনটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ ছ' মাছ গজেন্থন আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে প্ৰত্যেকজন প্ৰাৰ্থীয়ে বৰ্তমান সময়ত আত্মবিশ্বাসী অতি আত্মবিশ্বাস তেওঁলোকৰ মনত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কথাত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু সেই আত্মবিশ্বাস কিমান দূৰ আচলতে সফল হয় তেওঁলোকে কেনেধৰণে আচলতে ৰাইজৰ জনাদেশ পাইছে ৰাইজৰ সমৰ্থন কেনেধৰণে পাইছে ৰাইজৰ ভোট কাৰ পক্ষে আছে এই কথাখিনি জানিবলৈ আমি কাইলৈ দিনটোৰ বাবে অপেক্ষা কৰিব লাগিব গতিকে কাইলৈ দিনটোত সকলো কথাখিনি স্পষ্ট হ'ব বুলি আমি আশা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ